হয়, সমাগত যি বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী আছে। অহা 9 এপ্ৰিলত যিহেতু অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি আহিছো খন্তেক সমষ্টিৰ যি থুৱাজান বাগান থুৱাজান যি বাগান আছে, বাগানত যিসকল কৰ্মৰত শ্ৰমিকসকলৰ মাজলৈ তেখেতসকলৰ মনৰ বতৰা ল'বলৈ তেওঁলোকে কি বিচাৰে, যিহেতু নিৰ্বাচন আহি পালে, নিৰ্বাচনত কেনেধৰণৰ এখন তেওঁলোকে চৰকাৰ বিচাৰে বা তেওঁলোকৰ জনপ্ৰতিনিধিজন কেনেধৰণৰ হোৱাটো বিচাৰে, আমি এই বিষয়ে আমি উপস্থিত হৈছো যে খন্তেক সমষ্টিৰ যি থুৱাজান বাগান মই সঠিকে দেখাব। চাহ শ্ৰমিকসকলে পুৱাৰ ভাগত এনেদৰে আহিছে, ইয়াতে তেওঁলোকে কৰ্মত যিহেতু জড়িত হৈ আছে। যিহেতু আজি থুৱাজান বাগানত আজি যিহেতু প্ৰথমবাৰৰ কাৰণে পাত ছিঙা যি শুভাৰম্ভ হৈছে, যিহেতু পূজা অৰ্চনা চলি আছে, তাৰ লগতে আমি কিছু মনৰ কথা পাতিবৰ কাৰণে আমি কিছু ব্যক্তি আছে, ব্যক্তিক আমি কথা পাতিম যে থুৱাজান বাগানৰ ৰাইজে এইবাৰ নিৰ্বাচনত কেনেধৰণে চৰকাৰখন বিচাৰে বা কেনেধৰণৰ আপোনালোকৰ জনপ্ৰতিনিধি হোৱাটো বিচাৰে বা চৰকাৰ কেনেধৰণে হ'লে আপোনালোকৰ বাগানখনৰ উন্নতি হ'ব, এই কথাবিলাক লৈ আপোনালোকৰ মাজলৈ আহিছো। আচলতে কি ক'ব এই মুহূৰ্তত? যিহেতু নিৰ্বাচন আহি পালে, যিহেতু 9 এপ্ৰিলত নিৰ্বাচন হ'ব, আচলতে বাগানৰ যিসকল আপোনালোকৰ কৰ্মচাৰী আছে বা চাহ শ্ৰমিক আছে, তেওঁলোকে আচলতে কেনেখন চৰকাৰ বিচাৰে? পোনপ্ৰথমে ঈশান নিউজৰ কৰ্মীবৃন্দক মই ধন্যবাদ দিছো, আৰু এই বাগিচাৰ পৰা যি মানে কথা বতৰাবিলাক আপোনালোকে ওপৰলৈ ল'ব বিচাৰিছে, আমি ধন্যবাদ দিছো। আৰু আমি এই সুযোগত একটাই কথা কম যে চাওক, আমি কোনো চৰকাৰ বা কোনোবা নেতাৰ কথা ক'ব নাযাওঁ, যিহেতুকে আপোনালোকে গম পাই নাই, যোৱাকালি আমি আমাৰ ন্যায্য পাইপৰ কাৰণে যেতিয়া আমি ধৰ্ণা দিছো, তেতিয়া আমি আমাৰ মানে পাইপ আমি পাইছো। তো এই তেনেকুৱা অৱস্থাত আমাৰ যিটো মানৱতা অধিকাৰ, সেই অধিকাৰটো কাঢ়ি লৈছে। আৰু আমাৰ দিছে নাই বুলি নাই, আমি বিজেপি চৰকাৰ বহুতখিনি দিছে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বহুতখিনি দিলে আমাক, আমাৰ বাগানবিলাকত। ইয়াৰ আগৰ পূৰ্বৰ চৰকাৰবিলাক মানে ইমান দিয়া নাছিলে, আমি দেখিছো, আমি পাইছো। কিন্তু তাৰ ভিতৰতো আমাৰ যিটো স্থায়ী সমাধান, ধৰক আমাৰ মাটিৰ পট্টা পৰা ধৰি আমাৰ মজুৰি বৃদ্ধি, জনজাতিকৰণ, আমাৰ স্থায়ী সমাধানটো আচলতে আমি নোহোৱা কাৰণে আমি বহুত দুখ পাইছো। গতিকে অনাগত দিনত আমি যদি চৰকাৰৰ বিষয়ববীয়া যদি চিন্তা কৰি যদি হেৰি কৰে, তো নিশ্চয় মানে পাব ফলাফল। আৰু যদি নাপায় তো আৰু ৰাইজে মানে সিদ্ধান্ত ল'ব। আমি আৰু আমুকক দিব তামুকক দিব বুলি আমি ক'ব নোৱাৰো, ইমানে ক'লো। আৰু চাহ শ্ৰমিকৰ যিহেতু যথেষ্ট সমস্যা আছে, যোৱাকালি আপোনালোকে আন্দোলন কৰিছে গোলাঘাটত, আমি আপোনালোকৰ সেই বাতৰি কৰিছো। কথা হ'ল কি, আচলতে চাহ শ্ৰমিকৰ যিখিনি সমস্যা, এই সমস্যাবিলাক যোৱা চৰকাৰখনে আচলতে কিমান দূৰ আগুৱাই নিছে আপোনাৰ সমস্যাবিলাক? আমি দেখা পাইছো আপোনালোকৰ বাগানত যথেষ্ট বাট পথৰ উন্নতি হৈছে, বা চাহ শ্ৰমিকসকলে ভূমি পট্টা পাইছে, আপোনালোকক 5,000 টকা দিয়া হৈছে, মহিলাসকলে অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন চৰকাৰী আঁচনি পাইছে। তাৰ মাজত আচলতে আৰু কি কি বিচাৰে? হয়, হৈছে, নাই বুলি নকওঁ, মানে একেবাৰে নস্যাৎ কৰিব নোৱাৰো আমি। মানে পূৰ্বৰ চৰকাৰতকে মানে এই চৰকাৰে বহুতখিনি কাম কৰিছে বাগান এৰিয়াত, আমি সেইটো ধন্যবাদ দিছো। আৰু কিন্তু মানে আমাৰ যিটো আপুনি এতিয়া ক'লে যে ন্যায্য প্ৰাপ্য, আমাৰ বাগিচাৰ যিটো প্লান্টেশ্যন এক্ট, সেই আমাৰ সংবিধানটোকে তাৰমানে নস্যাৎ কৰি দিলে একেবাৰে। গতিকে আপোনালোকে দেখিছে, আৰু বৰ বিশেষ আৰু এইবিলাক নিউজ চিউজত আমি কৈ থাকিলে বা বৰ বিশেষ কথা কৈ থাকিলে মানে হেৰি নহয়, মুঠতে আমাৰ বাগানৰ শ্ৰমিক ৰাইজৰ যে যিটো মানে মানৱতা অধিকাৰ, সেই অধিকাৰটো মানে কাঢ়ি লৈছে। এইটোৰ কাৰণে আমাক অলপ দুখ লাগিছে। নহতো আমি বিজেপি গভৰ্ণমেণ্টক আমি বেয়া পোৱা নাই, বিজেপি গভৰ্ণমেণ্টত থাকি পেলাই বহুত কিছু কাম কৰিলে বাগান বিলাকত আমি দেখিছো। হয়, হ'ব পাৰে আমাৰ বাগানত কিজানি কাম হোৱা নাই, বেলেগ বাগানত বিলাক হৈছে, বাকী বহুতখিনি হৈছে, আমাৰ ইয়াতো হৈছে, নাই বুলি নকওঁ আজি। কিন্তু এই আঁচনিৰ টোপ দি পেলাই যিটো ভোট মানে বেংক খুলিব বিচাৰিছে, সেইটো আমি অলপ বেয়া পাইছো। হয়, যিহেতু চাহ শ্ৰমিকসকল যথেষ্ট সমস্যা আছে, সমস্যাসমূহ আচলতে সমাধানৰ ক্ষেত্ৰত আচলতে চৰকাৰখনে যিদৰে পদক্ষেপ ল'ব লাগিছিলে, সেইদৰে পদক্ষেপ গ্ৰহণ কৰা নাই বুলি তেখেতসকলে অভিযোগ তুলিছে। আমি পোনে পোনে কথা পাতিম, কেইগৰাকী বাইদেউ আছে। চৰকাৰী যিবিলাক আঁচনিসমূহ আপোনালোকে ঢুকি পাইছে বাগানত? আমাৰ চৰকাৰ যিবিলাক আমাক দি আছে সেইবিলাক আমি সন্তুষ্ট আছো। যিজন আমাক চলাব, সেই চলাজনকে আমি বিশ্বাস কৰি আৰু
যি কৰিম আমাৰ নিজৰ ফালৰ পৰা সিমানটোৱে কৈছো আৰু নতুন চৰকাৰ হ'ব, চৰকাৰখন কেনে হোৱাটো বিচাৰে আপুনি? নতুন চৰকাৰৰ কথা ইমানকে ক'ব নোৱাৰি আমি। এতিয়া আমাৰ যি চৰকাৰ চলাই আছে সেই তেখেতৰ সেই কথা কবলৈ আমি বাধ্য হৈছো। হয়, এনেদৰে যিসকল তেখেতসকলে কৈছে চৰকাৰী যিখিনি আঁচনি আছে, আঁচনিসমূহ আচলতে চৰকাৰী যিখিনি আঁচনিসমূহ আচলতে চাহ বাগিচা ৰাইজক যিহেতু যথেষ্ট লাভান্বিত হৈছে বুলি তেখেতে প্ৰকাশ কৰিছে। এতিয়া আমি কথা পাতিম পোনে পোনে, বহু ব্যক্তি আছে, আমি তেখেতসকলৰ মাজত সোমাই যাব খুজিম। বাইদেউ আপুনি বহি থাকক অলপ। তেখেতসকলে আচলতে সংকোচ কৰিছে, যিহেতু তেখেতে চাহ শ্ৰমিকসকলে যিহেতু তেওঁলোকে ক'ব খোজা নাই মনৰ কথা। মই এগৰাকী কথা পাতিম আইতাৰ লগত। চৰকাৰ যে যিটো আঁচনি আহে, আঁচনিবিলাক কিবা পাইছে নে? আপুনি অৰুণোদয় পালে নাপালে? নাই দেখাবা এবাৰ নাই দুবাৰ কেজন যাই হয়, এনেদৰে চৰকাৰে যিহেতু আঁচনিসমূহ আচলতে তেওঁলোকে উপলব্ধ হৈছে তেওঁলোকৰ মাজত। মই কথা পাতিব বিচাৰিম, আচলতে কি আপোনালোকে কি চৰকাৰী আঁচনি আছে? অৰুণোদয় আছে, 10,000 টকাকে আপোনালোকক দিয়া হৈছে, বা আপোনালোকে বাগান শ্ৰমিকসকলে 5,000 টকাকে লাভ কৰিছে, ছোৱালীজন বাগানত লাভ কৰিছে নে নাই? পাইছো কেনেধৰণৰ জনপ্ৰতিনিধি আপোনালোকে বিচাৰে? এইবাৰ বিধায়কজন কেনে হোৱাটো বিচাৰে? দিনে আৰু যেতিয়া দিছে আমাক চলাই আছে আৰু দিনে হয়, এনেদৰে যিহেতু থোৱাজান বাগানৰ ৰাইজে যি সমস্যা আছে, সমস্যাক লৈ তেওঁলোকে আচলতে ক্ষোভ প্ৰকাশ কৰিছে। সমস্যা সমাধানৰ কাৰণে চৰকাৰ আছে দাবী উত্থাপন কৰিছে, আৰু চৰকাৰখনে তেখেতসকলৰ বাগিচাত যথেষ্ট কাম কৰিছে বুলি শ্ৰমিকসকলে কৈছে। এনেদৰে আচলতে অহা যি 9 এপ্ৰিলত অসমত নিৰ্বাচন হ'ব, নিৰ্বাচনৰ কাৰণে চাহ শ্ৰমিকসকল যিহেতু থোৱাজান বাগানৰ চাহ শ্ৰমিকসকল সাজু হোৱা আমাৰ পৰিলক্ষিত হৈছে, আৰু তেখেতসকলে স্পষ্টভাৱে কৈছে যে তেওঁলোকে উন্নয়নৰ স্বাৰ্থত বাগানখনৰ উন্নয়নৰ স্বাৰ্থত তেখেতসকলে এইবাৰ ভোট প্ৰদান কৰিব।